ভয় দেখায় বিভিন্ন গাঁৱত কিছু গুণ্ডা মানুহবোৰ লৈ মানুহৰ মাজত ভয় সৃষ্টি কৰে ৰাতি ৰাতি পুলিচ আমাৰ ঘৰলৈ যায় কি ভাবিছে যে এই ধৰণৰ কাম কৰিলে কংগ্ৰেছ দল ভয় কৰিব কংগ্ৰেছৰ ইতিহাস পঢ়ক কংগ্ৰেছে সংগ্ৰামৰ পৰা জন্ম লৈছিল স্বাধীনতা সংগ্ৰামৰ সময়ত আমি ব্ৰিটিছক খেদিছিলোঁ এই আলফা আৰু চালফা বেয়া দিনত আমি ঘৰৰ পৰা ওলাই আমি ৰাইজৰ লগত থিয় দিছিলোঁ আমি না ব্ৰিটিছক ভয় কৰোঁ না আলফা চালফাক ভয় কৰোঁ না মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভয় কৰোঁ আমি ভয় নকৰোঁ আমি যুঁজি যাম আজি এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বহুত বছৰৰ পৰা মই যুঁজি আছিলোঁ আৰু মই যুঁজি যাম ৰাইজৰ হৈ মই মাত মাতি যাম যেহেতু মই কংগ্ৰেছ দলৰ প্ৰতিনিধি কংগ্ৰেছ দলে আমাক শিকাইছে যে আমি ৰাজনীতি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয় আমাৰ যে কিবা ব্যক্তিগত ধন সম্পত্তি বাঢ়িব তাৰ বাবে নহয় আমি দেশৰ কাৰণে ৰাজনীতি কৰিছোঁ ভয় দেখায় বিভিন্ন গাঁৱত কিছু গুণ্ডা মানুহবোৰ লৈ মানুহৰ মাজত ভয় সৃষ্টি কৰে ৰাতি ৰাতি পুলিচ আমাৰ ঘৰলৈ যায় কি ভাবিছে যে এই ধৰণৰ কাম কৰিলে কংগ্ৰেছ দল ভয় কৰিব কংগ্ৰেছৰ ইতিহাস পঢ়ক কংগ্ৰেছে সংগ্ৰামৰ পৰা জন্ম লৈছিল স্বাধীনতা সংগ্ৰামৰ সময়ত আমি ব্ৰিটিছক খেদিছিলোঁ এই আলফা আৰু চালফা বেয়া দিনত আমি ঘৰৰ পৰা ওলাই আমি ৰাইজৰ লগত থিয় দিছিলোঁ আমি না ব্ৰিটিছক ভয় কৰোঁ না আলফা চালফাক ভয় কৰোঁ না মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভয় কৰোঁ আমি ভয় নকৰোঁ আমি যুঁজি যাম আজি এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বহুত বছৰৰ পৰা মই যুঁজি আছিলোঁ আৰু মই যুঁজি যাম ৰাইজৰ হৈ মই মাত মাতি যাম যেহেতু মই কংগ্ৰেছ দলৰ প্ৰতিনিধি কংগ্ৰেছ দলে আমাক শিকাইছে যে আমি ৰাজনীতি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয় আমাৰ যে কিবা ব্যক্তিগত ধন সম্পত্তি বাঢ়িব তাৰ বাবে নহয় আমি দেশৰ কাৰণে ৰাজনীতি কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত